বেটিয়নী ডেকাগাঁৱত শুভাৰম্ভণি হ'ল জুবিন গ্ৰীণ কৰিডৰ। হেনচোৱা আলিৰ পৰা আৰম্ভ হোৱা ডেকাগাঁও লাহনী পথাৰ টেনপু সংযোগী পথটো সেউজীয়াকৰণ কৰি তুলিবৰ প্ৰয়াসেৰে গছপুলি ৰোপণ কৰি ভালপোৱা যুৱক ধনীৰাম গগৈৰ প্ৰচেষ্টাত জুবিন গ্ৰীণ কৰিডৰ নামাকৰণে শুভাৰম্ভণি কৰা হয়। হাৰ্থৰৱ জুবিন গাৰ্গক শ্ৰদ্ধা জনাই এটি নাহৰ পুলি ৰোপণ কৰি শুভাৰম্ভণি কৰিলে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত গগৈ আৰু নৰা দোলাশৰীয়াৰ ৱাৰ্ড সদস্যা লক্ষীজ্যোতি কোঁৱৰে। গছ থাকিলেহে মানুহ জীৱ-জন্তু থাকিব। গছে প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰাৰ উপৰিও গছে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে গছৰ পৰা মানুহে বহুখিনি লাভান্বিত হ'ব পাৰে। সেয়ে সকলোৱে গছপুলি ৰোপণ কৰিবলৈ শিকিব লাগে বুলি মন্তব্য কৰে সাংবাদিক জয়ন্ত গগৈয়ে। ধনীৰাম গগৈৰ এনে মহান কাৰ্যক আন্তৰিক শলাগ ল'লে জুবিন গ্ৰীণ কৰিডৰৰ উদ্বোধক জয়ন্ত গগৈ আৰু অঞ্চলটোৰ শুভাকাংক্ষী ৰাইজে। বৃক্ষৰোপণ আচলতে এটা মহান কাৰ্যসূচী। বৃক্ষই মানুহক ছাঁ দিয়ে আৰু এটা প্ৰাকৃতিক সৌন্দৰ্য ধৰি ৰাখে। আৰু আপোনালোকে সকলোৱে জানে যে গছ নাথাকিলে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা নহয়। সেয়েহে আপোনালোকে দেখি আহিছে যে বিভিন্ন প্ৰান্তত আচলতে চৰকাৰেও গছপুলি ৰোপণৰ এটা গুৰুত্ব প্ৰদান কৰি আহিছে। তেনে এটা মুহূৰ্তত আমাৰ ডেকা দোলাকাষৰীয়া নৰা অঞ্চলৰ গাঁৱৰ এজন যুৱক ধনীৰাম গগৈয়ে আজি বহু দিনৰ পৰা এটা মহা পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিভিন্ন অঞ্চলত আমি তেওঁক এটা গ্ৰীণ চাৰ্ট পৰিধান কৰি গছপুলি ৰোপণ কৰি হোৱা পৰিলক্ষিত হয়। আৰু আজি এই এটা মহান আঁচনি হাতত লৈছে লাহনী পথাৰৰ মাজেদি এটা গ্ৰীণ কৰিডৰ। আমাকো পৰামৰ্শ তেখেতে লৈছিলে। তেখেতৰ নেতৃত্বতে আচলতে এই অনুষ্ঠানটো আজি হৈছে। হেনচোৱা আলিৰ পৰা লাহনী পথাৰৰ মাজেৰে টেম্পু সংযোগী পথটো জুবিন গ্ৰীণ কৰিডৰ নামে আচলতে তেখেতে এইটো নামাকৰণ কৰিছে। আমি সেই হিচাপে তেখেতক আমাৰ পৰামৰ্শ মতে তেখেতে কৰিছে। খুব এটা ভাল লাগিছে। আৰু আমাৰ মহিলাসকলে এই কাৰ্যসূচীত সহযোগ কৰিছে। গোটেই আচলতে ৰাস্তাটো এটা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনৰ কাৰণে এইটো প্ৰচেষ্টা আমাৰ ধনীৰাম গগৈয়ে হাতত লৈছে। আমাৰ ৱাৰ্ড মেম্বাৰ আছে, ৱাৰ্ড মেম্বাৰ নৰা আপোনাৰ লক্ষীজ্যোতি গগৈ ইয়াত সহযোগ কৰিছে। আমাৰ গাঁৱৰ আমাৰ খুৰী আছে, আমাৰ পেহী আছে আৰু এই যুৱকসকল আছে। যুৱকসকলৰ প্ৰচেষ্টাত আজি এই ৰাস্তাটো শুভাৰম্ভ কৰা হয়। গতিকে আমি সকলোৱে আচলতে গছপুলি ৰুলে নহ'ব, গছপুলি ৰুই তাত প্ৰতিপালন কৰাটোহে মেইন বিষয়। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকে গছপুলি আজি ৰোপণ কৰিছে। খুব এটা ভাল লাগিছে। আজি ডেকা দোলাকাষৰীয়া গাঁৱৰ যিটো সংযোগী পথ, মানুহে আচলতে ৰাস্তাৰ দুইফালৰ পৰা আহিলে আচলতে দেখিব যে জুবিন কৰিডৰ, জুবিন গ্ৰীণ কৰিডৰ। আৰু জুবিন গ্ৰীণ কৰিডৰ দি আচলতে গ'লে যিটো আমাৰ এইটো মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰা হৈছে। দুইফালৰ পৰা আচলতে ইয়াত যাত্ৰী আহিব। যাত্ৰীয়ে যদি এটা চিনাক্ত কৰিবৰ কাৰণে আচলতে এই প্ৰচেষ্টা হাতত লৈছে জুবিন গ্ৰীণ কৰিডৰ। আজি শুভাৰম্ভ হৈছে। শুভাৰম্ভত আচলতে গোটেই ইয়াত যিখিনি কষ্ট বা আৰ্থিক অনুদান ধনীৰাম গগৈ নিজৰ প্ৰচেষ্টাৰে হৈছে আৰু সহযোগ কৰিছে। আমাৰ ৱাৰ্ড মেম্বাৰকে আদি কৰি আমাৰ সকলো ৰাইজে ইয়াত সহযোগ কৰিছে। আৰু পৰ্যায়ক্ৰমে আচলতে এই যিটো শুভাৰম্ভণি, এই শুভাৰম্ভণি আজি কৰি দিয়া হৈছে। ইয়াৰ পাছত পৰ্যায়ক্ৰমে ইয়াত টেনপুৰ সংযোগী পথত লাগিবগৈ। এই ৰাস্তাটো 3 কিলোমিটাৰ হ'ব নেকি, প্ৰায় 3 কিলোমিটাৰ ৰাস্তা। এইটো আচলতে এইটো স্বেচ্ছাসেৱক কোনো বিধায়কৰ বা আঁচনি বা অন্যান্য চৰকাৰৰ পৰা এইটো আঁচনি দিয়া নাই। সম্পূৰ্ণ এটা নিজাববীয়া প্ৰচেষ্টা। আৰু আপোনালোকৰ এটি গছপুলি ৰোপণ কৰি ভৱিষ্যতে আপোনালোকে নিজকে মহান বুলি আপোনালোকে চিহ্নিত কৰিব পাৰিব। গোটেই ৰাস্তাটো ভাল লাগিব। চাৰিওফালে আপোনাৰ এতিয়া সোণালী ধাননি, কেতিয়াবা আকৌ এটা সময়ত পথাৰ শুকান হৈ থাকে, সেইটো এটা সৌন্দৰ্য। তাৰপিছত পথাৰখন সেউজীয়া হৈ থাকে, সেয়াও সৌন্দৰ্য। এতিয়া সোণালী দিনৰ সোণালী সুবাসৰ মাজত আচলতে আজি যিটো কাৰ্যসূচী লৈছে, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ধনীৰাম গগৈকো মই এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গ্ৰীণ কৰিডৰ
ডেকাগাঁও লাহনী পথাৰ টেম্পো সংযোগী পথটো আজি শুভাৰম্ভণি কৰিলে কোনে কোনে শুভাৰম্ভণি কৰিছে আৰু কিয় আপুনি এই কাৰ্যসূচী হাতত লৈছে অকণমান ক'ব কাৰণে যিহেতু আমাৰ খুমটা সমষ্টিৰ আমাৰ বিধায়ক মীনা শইকীয়া ডাঙৰীয়া দেৱে এই প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকা আমি অনুপ্ৰেৰণা পাইছোঁ সেই উদ্দেশ্যে তেখেতৰ আহিয়ে আমি আজি আমাৰ তেখেতৰ দিনতে হ'ল এইটো ৰাস্তা লাহনী পথাৰ ৰাস্তাটো এই লাহনী পথাৰ ৰাস্তাটো আমি গ্ৰীণ কৰিডৰ জুবিন গ্ৰীণ কৰিডৰ হিচাপে নামাকৰণ কৰি আমি বৃক্ষৰোপণ কৰিম বুলি ভাবিছোঁ যিহেতু বৃক্ষ গছ নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে সেই গতিকে আমি নিজৰ প্ৰচেষ্টাৰে আমাৰ নৰা দৈলাখীয়া আৰু অকা সকলো মিলি এই বৃক্ষৰোপণ কাৰ্যসূচীটো লৈছোঁ আৰু নৰা নৱনিৰ্বাচিত লক্ষীজ্যোতি গগৈ কোঁৱৰ বাইদেউ সহযোগ আছে লগতে আৰু সকলোৱে মিলি মানে বৃক্ষৰোপণৰ কাৰ্যসূচীটো লৈছোঁ আৰু শুভাৰম্ভণিত আমাৰ স্থানীয় এজন জয়ন্ত গগৈ আছিলে তেখেতে আমাৰ ইয়াতে সংযোগ হৈ এই শুভাৰম্ভণিটো কৰিছে আৰু লগতে আমাৰ নাৰ্চাৰী আমাৰ শইকীয়াদা আছে শইকীয়াদাও লগতে আছে শইকীয়াদাও সহযোগ আছে গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696